म्यानमाৰৰ চাংলাই গাঁও সমীপত বিস্ফোৰণ NSCN KYৰ চুম্পা শিবিৰত আইডি বিস্ফোৰণ দুদিন পূৰ্বে বিস্ফোৰণ ঘটাইছিল শিবিৰটোত আইডি বিস্ফোৰণত 9 পৰা 10 জন কেডাৰ নিহত হোৱাৰ বাতৰি লাভ কৰা গৈছে শিবিৰটোৰ নেতৃত্বত আছিল SS মাছ জেন উমলাই কাইছান কিন্তু বিস্ফোৰণৰ দিনাখন উমলাই কাইছান নাছিল শিবিৰটোত আৰু দুদিন পূৰ্বে যেহেতু বিস্ফোৰণ ঘটাইছিল শিবিৰটোত প্ৰায় 9 পৰা 10 জন কেডাৰ এই আইডি বিস্ফোৰণত নিহত হোৱাৰ খবৰ লাভ কৰা গৈছে আৰু म्यानमाৰৰ চাংলাই গাঁও সমীপত বিস্ফোৰণ NSCN KYৰ চুম্পা শিবিৰত আইডি বিস্ফোৰণ দুদিন পূৰ্বে বিস্ফোৰণ ঘটাইছিল শিবিৰটোত আইডি বিস্ফোৰণত 9 পৰা 10 জন কেডাৰ নিহত হোৱাৰ বাতৰি পোৱা গৈছে শিবিৰটোৰ নেতৃত্বত আছিল SS মাছ জেন উমলাই কাইছান আৰু সবিশেষ জানিব বিচাৰিম এই মুহূৰ্তত আমি দৰ্শকসকলক জনাব বিচাৰিম তিনিচুকীয়াৰ পৰা ব্ৰিৰো প্ৰাঞ্জল প্ৰতিম ভূঞাৰ সৈতে পোনপটীয়াকৈ আমি ফোন যোগে সংযুক্ত হৈছো প্ৰাঞ্জল আপোনাৰ ওচৰলৈ আহিছো এই বিস্ফোৰণ সন্দৰ্ভত সবিশেষ কথাখিনি আপোনাৰ জৰিয়তে জানিব বিচাৰিম প্ৰাঞ্জল নিশ্চয়কৈ আসলে আমি এনেকৈ প্ৰথম ব্ৰেক কৰিছিলে বাতৰিটো যে ইতিমধ্যে ম্যানমাৰ শিবিৰত যি ভাৰত ম্যানমাৰ সীমান্তৰ পৰা ম্যানমাৰ ভূখণ্ড ভাৰতৰ সীমান্তৰ পৰা নিচেই ওচৰত যি চুম্পা কেম্প আছে চুম্পা NSCN শিবিৰ চুম্পা শিবিৰ এটা ভয়ানক বিস্ফোৰণ সংঘটিত হৈছিল যোৱা পৰহি নিশা 12 বজাত আৰু আমি কালিলৈকে আচলতে কোনো হঠাৎ খবৰ তথ্য লাভ কৰিছে কিন্তু আজি পুৱাৰ ভাগত এটা খবৰ আহিছে যে যিটো এটা বিদেশৰ দেশ অঞ্চল আৰু তাৰ পৰা খবৰ নেটৱৰ্ক নাপায় আৰু ইতিমধ্যে আমাৰ চৰ্চৰ পৰা এটা তথ্য লাভ কৰিছোঁ যে উক্ত কেম্পত যিটো চুম্পা কেম্প NSCN যি কেডাৰসমূহ তাত বাহাৰ পাতি আছিল আচলতে সেই কেম্পটোৰ নিচেই কেম্পটোতে নহয় কেম্পটোৰ কাষতে এটা খেতি আছে য'ত NSCN KY কেডাৰসমূহে খেতি কৰে আৰু এই খেতি কৰাৰ এটা ঘৰ আছিল সেই গৃহটোতে আইডি বিস্ফোৰণ কৰা হৈছিল আৰু সেই আইডি বিস্ফোৰণটো এটা কভাৰ্ট অপাৰেশ্যন আছিল জানিব পৰা গৈছে আৰু সেই মই কৈছোঁ যে বিস্ফোৰণটো প্ৰাবল্য ইমানে শক্তিশালী আছিল যে ভাৰতৰ অন্তিমখন যি টাউন বা নগৰ নামবঙলৈকে শুনা গৈছিল তাৰ শব্দৰ ধ্বনি আৰু সেই বিস্ফোৰণসকলৰ এতিয়ালৈ আমাৰ তথ্যমতে NSCN প্ৰায় 10 পৰা 11 মই পুনৰবাৰ কৈছোঁ NSCN KY 10 পৰা 11 কেডাৰ নিহত হোৱা তথ্য আমালৈ আহিছে আৰু এতিয়া এই অঞ্চলটোত সমগ্ৰ এই অঞ্চলত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে কেডাৰখিনিৰ মাজত আৰু উক্ত কেম্পটোৰ আচলতে নেতৃত্ব বহন কৰিছিল স্বয়ংভূ মেজৰ জেনেৰেল উমলাই কাইছান কিন্তু সৌভাগ্যক্ৰমে আচলতে সেই উক্ত ঘটনাস্থলত যিদিনা ঘটনা সংঘটিত যিদিনা আইডি বিস্ফোৰণ আছিল মেজৰজন NSCN যিজন স্বয়ংভূ মেজৰ জেনেৰেল উমলাই কাইছান সেই উপস্থিত নাছিল আৰু তাৰ বাবে তেখেতৰ কথমপি ৰক্ষা পৰিছিল জানিব পৰা গৈছে আৰু ম্যানমাৰৰ অৰুণাচল প্ৰদেশৰ যদি আমি চাওঁ জিঅ'গ্ৰাফিকেল ভৌগোলিক আমি যদি তাৰ লোকেশ্যন যদি আমি চাওঁ আপুনি পাংচো পাছৰ পৰা গ'লে পাংচো নামৰ গাঁওখন প্ৰায় নাইনিউন বুলি এখন সৰু ক্ষুদ্ৰ নগৰ আছে ম্যানমাৰ ষ্টিলৰ শেষৰ ৰাস্তা দি আৰু সেই নাইনিউনৰ অন্তৰ্গত আচলতে এই চুম্পা কেম্পটো যি চাংলাই নামৰ গাঁওখনৰ এই চুম্পাকে ডাঙৰ এটা বিস্ফোৰণ হৈছিল আৰু এটা কভাৰ্ট অপাৰেশ্যন কিন্তু এতিয়ালৈকে ভাৰতীয় সেনাই আচলতে এইটো অফিচিয়েলি আনুষ্ঠানিকভাৱে তেখেতলোকে ক্লেইম কৰা নাই কিন্তু আচলতে এইটো আমাৰ তথ্য আমাৰ এটা কভাৰ্ট অপাৰেশ্যন হয় যিটো অপাৰেশ্যনত পুনৰ এটা কথা উল্লেখ কৰিব লাগিব যে ম্যানমাৰত NSCN শিবিৰত এটা বৃহৎ বিস্ফোৰণ ঘটাই প্ৰায় 9 পৰা 10 গৰাকী NSCN KY কেডাৰ নিহত কৰিবলৈ বা এই অপাৰেশ্যনত নিহত কৰিবলৈ সক্ষম হৈছে আৰু ইতিমধ্যে সমগ্ৰ অঞ্চলটোত এটা হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে হয় প্ৰাঞ্জল প্ৰতিম ভূঞা এই মুহূৰ্তত আমি আপোনাক ধন্যবাদ জনাইছোঁ দুদিন পূৰ্বে যেহেতু বিস্ফোৰণ ঘটোৱা হৈছিল শিবিৰটোত আৰু আইডি বিস্ফোৰণত 9 পৰা 10 জন কেডাৰ নিহত হোৱাৰ খবৰ লাভ কৰা গৈছে